নমস্কাৰ প্ৰিয় দৰ্শকসকল, সকলোলৈকে সুপ্ৰভাত তথা শুভ সোমবাৰ। বৰ্তমান শ্ৰাৱণ মাহ তথা শাওণ মাহ চলি আছে আৰু এই গোটেই শাওণ মাহটোৱেই ভগৱান মহাদেৱৰ প্ৰতি অৰ্পিত। আজি এই পবিত্ৰ ক্ষণত তথা শাওণ মাহৰ শেষৰটো সোমবাৰত ভগৱান মহাদেৱৰ 12 জ্যোতিৰ্লিংগৰ বিষয়ে আপোনালোক সকলোকে ক'বলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। ভগৱান মহাদেৱৰ এই 12 জ্যোতিৰ্লিংগ দেশৰ বিভিন্ন প্ৰান্তত অৱস্থিত। এই জ্যোতিৰ্লিংগসমূহক দ্বাদশ জ্যোতিৰ্লিংগ নামেৰেও জনা যায়। এই জ্যোতিৰ্লিংগৰ দৰ্শন পূজনে ভক্তসকলৰ জন্ম জন্মান্তৰৰ পাপ মোচন হয় বুলি জনা যায়। শ্ৰী সোমনাথ মন্দিৰ গুজৰাটৰ সমুদ্ৰৰ পাৰত অৱস্থিত এই সোমনাথ মন্দিৰ বিশ্ব প্ৰসিদ্ধ। এই জ্যোতিৰ্লিংগ পূৰ্বতে প্ৰভাস প্ৰান্ত নামেৰে জনাজাত আছিল। ইয়াতেই ভগৱান শ্ৰীকৃষ্ণই ইহলীলা সম্বৰণ কৰিছিল। এই জ্যোতিৰ্লিংগৰ কথা পুৰাণতো উল্লেখ আছে। প্ৰজাপতি দক্ষৰ 27 গৰাকী কন্যা আছিল আৰু এই গোটেই 27 গৰাকী কন্যাকে চন্দ্ৰদেৱলৈ বিবাহ দিছিল। কিন্তু চন্দ্ৰদেৱৰ প্ৰেম তথা গুৰুত্ব কেৱল ৰোহিণীৰ প্ৰতিহে আছিল। সেয়েহে বাকী কেইগৰাকী পত্নীয়ে চন্দ্ৰদেৱৰ এনে কাৰ্যত দুখিত হৈ দক্ষ প্ৰজাপতিক সকলো কথা বিৱৰি ক'লে আৰু দক্ষ প্ৰজাপতিয়েও চন্দ্ৰদেৱক বহুত প্ৰকাৰে বুজাবলৈ চেষ্টা কৰিছিল। কিন্তু ৰোহিণীৰ প্ৰেমত বশীভূত চন্দ্ৰদেৱৰ হৃদয়ত ইয়াৰ কোনো প্ৰভাৱ নপৰিল। সেয়েহে দক্ষ প্ৰজাপতিক ক্ৰোধান্বিত হৈ চন্দ্ৰদেৱক ক্ষয়গ্ৰস্ত হ'বলৈ অভিশাপ দিলে। এই শাপ প্ৰদান কৰাৰ পাছতেই চন্দ্ৰদেৱ ক্ষয়গ্ৰস্ত হ'বলৈ আৰম্ভ কৰিলে। ইয়াৰ ফলত চাৰিওদিশে হাহাকাৰে দেখা দিবলৈ ধৰিলে। চন্দ্ৰদেৱো বহুত দুখ আৰু চিন্তাত থাকিবলৈ ধৰিল। চন্দ্ৰদেৱৰ প্ৰাৰ্থনাত ইন্দ্ৰকে আদি কৰি সকলো দেৱতাগণে ব্ৰহ্মাদেৱৰ কাষ চাপিল। ব্ৰহ্মাদেৱে এই সকলো কথা শুনাৰ পাছত ক'লে যে চন্দ্ৰদেৱে এই শাপৰ পৰা উদ্ধাৰ পাবলৈ হ'লে পবিত্ৰ প্ৰভাস ক্ষেত্ৰত গৈ মৃত্যুঞ্জয় ভগৱান মহাদেৱক আৰাধনা কৰিব লাগিব। ভগৱান মহাদেৱে কৃপা কৰিলে চন্দ্ৰদেৱ এই বিপদৰ পৰা উদ্ধাৰ পাব তথা ৰোগমুক্ত হ'ব। ব্ৰহ্মাদেৱৰ কথামতেই চন্দ্ৰদেৱে ভগৱান মহাদেৱৰ ঘোৰ তপস্যা কৰাৰ লগতে 10 কোটিবাৰ মহামৃত্যুঞ্জয় মন্ত্ৰৰ জাপ কৰিলে। চন্দ্ৰদেৱৰ এনে ঘোৰ তপস্যাত মৃত্যুঞ্জয় ভগৱান মহাদেৱ সন্তুষ্ট হৈ চন্দ্ৰদেৱক অমৰত্ব বৰ প্ৰদান কৰিলে। তেওঁ ক'লে যে চন্দ্ৰদেৱ, তুমি দুখ নকৰিবা। মোৰ এই বৰদানৰ ফলত তুমি ৰোগমুক্ত হোৱাৰ লগতে প্ৰজাপতি দক্ষৰ অভিশাপো ভংগ নহ'ব। কৃষ্ণপক্ষত প্ৰত্যেক দিনাই তোমাৰ এটা এটা কলা শৃণ হৈ যাব, কিন্তু শুক্লপক্ষত তেনেদৰেই তোমাৰ এটা এটা কলা বাঢ়ি যাব আৰু তুমি এনেদৰে প্ৰত্যেকটো পূৰ্ণিমাতে পূৰ্ণত্ব চন্দ্ৰমাৰ ৰূপ লাভ কৰিবা। চন্দ্ৰদেৱে এনে বৰ লাভ কৰাৰ পাছত চাৰিওদিশে আনন্দৰ বন্যা ববলৈ ধৰিলে। সুধাকৰ চন্দ্ৰদেৱে পূৰ্বৰ দৰে দক্ষো দিশে সুধা বৰ্ষণ কৰিবলৈ ধৰিলে। শাপমুক্তৰ পাছত চন্দ্ৰদেৱ আৰু অন্য দেৱতাসকলে মৃত্যুঞ্জয় ভগৱান মহাদেৱক প্ৰাৰ্থনা কৰিলে যে ভগৱান মহাদেৱ আৰু মাতা পাৰ্বতী অনন্তকালৰ কাৰণে ইয়াত বিৰাজমান হ'ব লাগে। ভগৱান মহাদেৱে দেৱতাসকলৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ মাতা পাৰ্বতীৰ লগত জ্যোতিৰ্লিংগৰ ৰূপত ইয়াত তেতিয়াৰ পৰাই বিৰাজমান হৈ আছে। পবিত্ৰ প্ৰভাস ক্ষেত্ৰত বিৰাজমান এই সোমনাথ মন্দিৰৰ বিষয়ে মহাভাৰত, ভাগৱত গীতা আৰু স্কন্দ পুৰাণত বিস্তাৰ ৰূপত উল্লেখ কৰা আছে। চন্দ্ৰদেৱৰ অন্য এটা নাম সোম। চন্দ্ৰদেৱে ভগৱান মহাদেৱক নাথ মানি ইয়াতেই ঘোৰ তপস্যা কৰিছিল। সেয়েহে চন্দ্ৰদেৱৰ নামতেই এই জ্যোতিৰ্লিংগৰ নামো সোমনাথ মন্দিৰ ৰূপে খ্যাত হ'ল। শ্ৰী মল্লিকাৰ্জুন অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণা নদীৰ পাৰত দক্ষিণৰ কৈলাশ ৰূপে খ্যাত শ্ৰীশৈল পৰ্বতৰ ওপৰত শ্ৰী মল্লিকাৰ্জুন জ্যোতিৰ্লিংগ স্থিত। মহাভাৰত, শিৱপুৰাণ তথা পদ্মপুৰাণ আদি ধৰ্মগ্ৰন্থসমূহত এই জ্যোতিৰ্লিংগৰ মহিমাৰ কথা বিস্তাৰ ৰূপত বৰ্ণনা কৰা আছে। পুৰাণৰ কথা অনুসৰি এবাৰ মাতা পাৰ্বতী আৰু ভগৱান মহাদেৱৰ পুত্ৰ কাৰ্তিক আৰু গণেশৰ মাজত বিবাহৰ কাৰণে পৰস্পৰৰ মাজত সংঘৰ্ষ হৈছিল। দুয়োজনৰে এটাই আগ্ৰহ আছিল যে প্ৰথমতে মোৰ বিবাহ সম্পন্ন কৰিব লাগে। এনেদৰে সংঘৰ্ষত লিপ্ত হৈ থকা দেখি মাতা পাৰ্বতী আৰু ভগৱান মহাদেৱে দুয়োজনকে ক'লে যে তোমালোকৰ ভিতৰত প্ৰথমতে যিজনেই সম্পূৰ্ণ পৃথিৱীৰ পৰিক্ৰমা কৰি আহিব পাৰিব তেওঁকেই প্ৰথমে বিবাহ পাশত আবদ্ধ কৰোৱা হ'ব। মাতা পিতাৰ এই কথা শুনি কাৰ্তিকে নিজৰ বাহন মৌৰা চৰাইত উঠি সম্পূৰ্ণ পৃথিৱী পৰিক্ৰমা কৰিবলৈ আগবাঢ়িল। কিন্তু গণেশৰ কাৰণে এই কাৰ্য বৰ সহজ নাছিল,
কিয়নো গণেশৰ কায়া বৰ শকত আছিল আৰু গণেশৰ বাহন মূচক নামে এটা নিগনি আছিল। কিন্তু গণেশৰ কায়া যিদৰে শকত আছিল সেইদৰে তেওঁ বুদ্ধি সিমানে তীক্ষ্ণ আছিল। তেওঁ বুদ্ধিৰে সম্পূৰ্ণ পৃথিৱী পৰিক্ৰমা কৰাৰ এটা সুগম পথ বিচাৰি উলিয়াল। তেওঁ গোটেই সম্পূৰ্ণ পৃথিৱী পৰিক্ৰমা নকৰি মুখৰ আগত বহি থকা পিতৃ মাতৃক পূজা অৰ্চনা কৰি পিতৃ মাতৃৰ চাৰিওফালে 7 বাৰকৈ পৰিক্ৰমা কৰিলে আৰু তেওঁ এই কাৰ্য শাস্ত্ৰানুগত আছিল। আৰু যেতিয়া কাৰ্তিকে সম্পূৰ্ণ পৃথিৱী পৰিক্ৰমা কৰি উলটিল তেতিয়া গণেশৰ দুগৰাকী কন্যা ঋদ্ধি আৰু সিদ্ধিৰ লগত বিবাহ সম্পন্ন হ'ল। আৰু কাৰ্তিকে এই সকলোবোৰ দেখি অত্যন্ত ক্ৰোধান্বিত হৈ কৌঞ্চ পৰ্বতলৈ গুচি গৈছিল। যেতিয়া ভগৱান মহাদেৱ আৰু মাতা পাৰ্বতীয়ে তেওঁক বুজাবৰ কাৰণে সেই ঠাইলৈ গৈছিল তেতিয়া কাৰ্তিকে মাতা পাৰ্বতী আৰু ভগৱান মহাদেৱ অহাৰ গম পাই তাৰ পৰা অন্য ঠাইলৈ গুচি গৈছিল। যি স্থানত ভগৱান মহাদেৱ আৰু মাতা পাৰ্বতীয়ে নিজৰ পুত্ৰ কাৰ্তিকৰ কাৰণে অপেক্ষা কৰিছিল সেই স্থানৰ নামেই বৰ্তমান শ্ৰীশৈলম নামে প্ৰসিদ্ধ। তেওঁলোকে নিজৰ পুত্ৰ কাৰ্তিকৰ কাৰণে চিন্তান্বিত হৈ সেই স্থানতেই এক জ্যোতিৰ্লিংগৰ ৰূপ ধাৰণ কৰি সেই স্থানতেই অনন্ত কালৰ কাৰণে বিৰাজমান হ'ল আৰু নাম ল'লে মল্লিকা অৰ্জুন। মল্লিকাৰ অৰ্থ মাতা পাৰ্বতী আৰু অৰ্জুনৰ অৰ্থ ভগৱান মহাদেৱ। এই জ্যোতিৰ্লিংগত ভক্তসকলে যদি পবিত্ৰ অন্তৰে ভগৱান মহাদেৱক পূজা অৰ্চনা কৰে তেন্তে ভগৱান মহাদেৱে সকলো মনৰ মনোবাঞ্ছা পূৰ্ণ কৰে। দৈহিক ভৌতিক সকলো দুখৰ পৰা ভগৱান মহাদেৱে ভক্তসকলক মুক্তি প্ৰদান কৰে। শ্ৰী মহাকালেশ্বৰ এই পৰম পবিত্ৰ মহাকালেশ্বৰ জ্যোতিৰ্লিংগ মধ্যপ্ৰদেশৰ উজ্জয়ন নগৰত অৱস্থিত। শিপ্ৰা নদীৰ পাৰত অৱস্থিত উজ্জয়ন চহৰ প্ৰাচীন কালত উজ্জয়িনী নামে বিখ্যাত আছিল। ইয়াক অৱন্তিকাপুৰী বুলিও জনা যায়। ই ভাৰতৰ পৰম পবিত্ৰ সপ্তপুৰীৰ ভিতৰত অন্যতম এখন। মহাভাৰত শিৱ পুৰাণ তথা স্কন্ধ পুৰাণত এই মহাকালেশ্বৰৰ বিষয়ে বিস্তাৰ ৰূপত বৰ্ণনা কৰা আছে। এক কথা অনুযায়ী এসময়ত অৱন্তিকাপুৰীত এজন মহান তপস্বীয়ে বাস কৰিছিল। দূষণ নামৰ এক দুৰ্দান্ত অসুৰে ব্ৰহ্মাদেৱৰ পৰা শক্তি লাভ কৰি মহান তপস্বীৰ পূজা অৰ্চনাত বাধা বিঘিনি প্ৰদান কৰিছিল। চাৰিওদিশে সেই দুৰাচাৰী অসুৰৰ অত্যাচাৰ বৃদ্ধি পোৱাত ভগৱান মহাদেৱে ভক্তসকল তথা সেই মহান তপস্বীৰ দুখ সহ্য কৰিব নোৱাৰি তাত প্ৰকট হৈ এক হুংকাৰতে সেই অসুৰক বধ কৰিলে। তপস্বী তথা ভক্তসকলে ভগৱান মহাদেৱক প্ৰাৰ্থনা কৰিলে যে ভগৱান মহাদেৱ ইয়াতে অনন্ত কালৰ কাৰণে বিৰাজমান হ'ব লাগে। ভগৱান মহাদেৱে ভক্তসকলৰ প্ৰাৰ্থনা নুই কৰিব নোৱাৰি তাতেই মহাকালেশ্বৰ জ্যোতিৰ্লিংগ ৰূপে অনন্ত কালৰ কাৰণে বিৰাজমান হ'ল। ভগৱান মহাদেৱ সময় অৰ্থাৎ কালৰ অন্তলৈকে ইয়াত বিৰাজমান থাকিব। সেয়েহে এই জ্যোতিৰ্লিংগৰ নাম মহাকালেশ্বৰ। শ্ৰী ওমকাৰেশ্বৰ এই ওমকাৰেশ্বৰ জ্যোতিৰ্লিংগ মধ্যপ্ৰদেশৰ পবিত্ৰ নৰ্মদা নদীৰ পাৰত ওম আকাৰৰ পৰ্বতৰ ওপৰত প্ৰতিষ্ঠিত। এই স্থানত নৰ্মদা নদী দুটা ভাগত বিভক্ত হোৱাৰ ফলত এটা দ্বীপৰ উৎপন্ন হৈছিল আৰু ইয়াক এই মানধাতা বা শিৱপুৰী নামেৰেও জনা যায়। এই মানধাতা পৰ্বততেই ওমকাৰেশ্বৰ জ্যোতিৰ্লিংগ মন্দিৰ আছে। পূৰ্বকালত মহাৰাজ মানধাতাই এই পৰ্বততেই ভগৱান মহাদেৱক আৰাধনা কৰি ভগৱান মহাদেৱৰ কৃপা লাভ কৰিছিল। সেইকাৰণেই এই পৰ্বতৰ নাম মানধাতা পৰ্বত। এই ওমকাৰেশ্বৰ জ্যোতিৰ্লিংগৰ দুটা স্বৰূপ আছে। এটাক মমলেশ্বৰ নামেৰে জনা যায়। এই ভাগী মন্দিৰ নৰ্মদাৰ দক্ষিণ পাৰত অৱস্থিত। শিৱলিংগ দুটা স্বৰূপ হোৱাৰ কথা পুৰাণতে এনেদৰে বৰ্ণনা কৰা আছে যে এবাৰ বিন্ধ্যাচল পৰ্বতে ভগৱান মহাদেৱক 6 মাহ পৰ্যন্ত কঠোৰ তপস্যাৰে সন্তুষ্ট কৰিছিল আৰু সেই তপস্যাত ভগৱান মহাদেৱ সন্তুষ্ট হৈ বিন্ধ্যাচলক মনোবাঞ্ছিত বৰ প্ৰদান কৰিছিল। বৰ লাভ কৰাৰ সেই শুভক্ষণত সেই স্থানত বহুতো ঋষিমুনিৰ আগমন ঘটিছিল। সেই সকলোৰে প্ৰাৰ্থনাত ভগৱান মহাদেৱে ওমকাৰেশ্বৰ জ্যোতিৰ্লিংগক দুটা ভাগত বিভাজিত কৰিছিল। এটাৰ নাম ওমকাৰেশ্বৰ আৰু আনটোৰ নাম মমলেশ্বৰ ৰাখিছিল। দুয়োভাগী লিংগৰ স্থান আৰু মন্দিৰ পৃথক হ'লেও দুয়োভাগী মন্দিৰকে এক শক্তি বুলি মনা হয়। ওমকাৰেশ্বৰ মন্দিৰ ভগৱান মহাদেৱৰ একমাত্ৰ এনে মন্দিৰ য'ত প্ৰত্যেক দিনাই গুপ্তভাৱে পূজা অৰ্চনা কৰা হয়। শিৱপুৰাণত এই ওমকাৰেশ্বৰ আৰু মমলেশ্বৰ মন্দিৰৰ বিস্তাৰ ৰূপে বৰ্ণনা কৰা আছে।
প্ৰিয় দৰ্শকসকল, আজিৰ এই শুভক্ষণত ভগৱান মহাদেৱৰ 12 জ্যোতিৰ্লিংগৰ 4 ভাগী জ্যোতিৰ্লিংগৰ বিষয়ে আপোনালোকৰ আগত বৰ্ণনা কৰিলোঁ। বাকী কেইভাগী জ্যোতিৰ্লিংগৰ বিষয়ে পৰৱৰ্তী ভিডিঅ'সমূহত আপোনালোকৰ আগলৈ পুনৰবাৰ লৈ আনিম। বাকী কেইভাগী জ্যোতিৰ্লিংগৰ বিষয়ে জানিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি কমেণ্টত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় বুলি লিখিবলৈ নাপাহৰিব। তেন্তে আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। আপোনালোক সকলোকে ভগৱান মহাদেৱে সুস্থ আৰু সবল কৰি ৰাখক। ভগৱান মহাদেৱে আপোনালোক সকলোৰে মংগল কৰক। ওম নমঃ শিৱায়।